নমস্কাৰ গাইজ, মই বিকাশ ব্লগৰে আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কাহিনীটো আকৌ ৰাতিপুৱাৰ ভাগতে আৰম্ভ কৰিছোঁ। আজি প্ৰায় এসপ্তাহমান মিনিট লৈ অহা নাছিলোঁ নহয় গাইজ, মানে আপোনালোকে কাৰণটো শুনিলে আচৰিত হ'ব। আৰু সেই কাৰণটো বাদ দি কেনে মই মৃগাংক ভাইৰ লগত ওলাই আহিলোঁ জনাম চুকৰ এখন চেলুনলৈ। অৱশ্যে গাইজ, যিহেতু ইমান দিন দাঢ়ি চুলিকেইডাল কাটা নাই, ভাবিলোঁ আজি দাঢ়ি চুলিকেইডাল কাটি লৈ যাওঁ। আৰু দাঢ়ি চুলিকেইডাল কাটা হোৱাৰ পিছতে ঘৰত আহি অলপ টাইম থাকি চাইকেলখন চাফা কৰাত লাগি দিলোঁ। যিহেতু ইমানকেইদিন নেৰানেপেৰা বৰষুণ দি আছিল, চাইকেলখন লেতেৰা হৈ আছিল। আৰু চাইকেলখন চাফা কৰি কেনে গা পা ধুই মই আহিলোঁ ফাষ্টফুডৰ দোকানলৈ। অৱশ্যে গাইজ, মই যিটো ফাষ্টফুড খাই ভাল পাওঁ, সেইকাৰণে ইয়াতে আহি কেনে মোৰ মন পচন্দৰ বস্তুবিধ খাই কেনে আহি ল'লোঁ ঘৰলৈ। অৱশ্যে গাইজ, ঘৰত আহি অলপ টাইম থকাৰ পিছতে আকৌ এটা কাম ওলাল নহয়, ককাৰ লগত বোলে আকৌ এবাৰ হস্পিটেল যাব লাগে। আৰু ময়ো ককাৰ লগত হস্পিটেল ওলাই আহিলোঁ। চ' আজিৰ মিলগটো ইমানে আছিল। চ' নেক্সট মিলগত লগ পাম। চ' আপোনালোকে মোৰ এই মিলগকেইটা চাই থাকিবহে, ডেইলি আজিৰ পৰা মিনি ব্লগ আহি থাকিব।